ডিব্ৰুগড় জিলাখনক বা খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ বা অসমৰ উন্নয়নৰ প্ৰতি তেওঁলোকৰ যে অকমানো সংবেদনশীলতা নাই বা তেওঁলোকে অসমখনৰ উন্নয়ন যে নিবিচাৰে সেই কথাটো কালি তেওঁলোকৰ বক্তব্যত প্ৰকাশিত হৈছে। মোৰ আচৰিত লাগিছে। ফ্লাইটৰ ভাড়া আৰু ELF গৌৰৱ গগৈৰ নিচিনা বিৰোধী বা কংগ্ৰেছ দলৰ উপদলপতিয়ে তেখেতে সমালোচনা কৰিব পাৰে বিজেপি দলক, কিন্তু উন্নয়নৰ সমালোচনা কৰে। দেশৰ সুৰক্ষাৰ কাৰণে আমি কিমান গুৰুত্বপূৰ্ণ ষ্ট্ৰেটেজিক আমাৰ যিবিলাক মানে ছিকিউৰিটি ৰিলেটেড ইছ্যুছ আছে সেই কথাটো তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ ইমেচিউৰ্ড। তেওঁ ৰাজনীতিৰ অসমৰ ৰাজনীতিৰ তেওঁ হয়তো এতিয়ালৈকে পালছ বা উন্নয়নৰ ৰাজনীতিৰ পালছ তেওঁ হয়তো বুজি পোৱা নাই, কাৰণ তেওঁলোকেতো আৰু ৰাইজৰ লগত থাকি ৰাইজৰ দুখ দুৰ্দশাবিলাক বুজি নাপায়তো। ইয়াত যেতিয়া চীনে আক্ৰমণ কৰিছিল অসমত, সেই কংগ্ৰেছ দলৰে প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে অসম উত্তৰ পূৰ্বাঞ্চলক বাই বাই দি থৈছিল তেতিয়াই। কিন্তু যিয়ে অসমক বাই বাই দিয়ে তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও অসমক ভাৰতবৰ্ষৰ অখণ্ডতা সাৰ্বভৌমত্বৰ লগত কিমান শক্তিশালীভাৱে যুক্তিপূৰ্ণভাৱে বলিষ্ঠ ৰূপত ৰাখিব পাৰে তাত সন্দেহ প্ৰশ্নবোধক আজিৰ নহয় ৬২ চনৰ পৰাই আছে। গতিকে এই ধৰণৰ মন্তব্য বিশেষভাৱে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ অপৰিপক্কতাক সূচাইছে। আৰু আমাৰ এডভান্স বা যিটো লেণ্ডিং ফেচিলিটি কি কয় এইটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ELF, তো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিটো যদি তেওঁলোকে প্ৰশ্ন কৰে মই ভাবোঁ তেওঁলোকে দেশৰ সুৰক্ষাক লৈও প্ৰশ্ন কৰিছে। তেওঁলোকে হয়তো কোনোবা বিদেশী ৰাষ্ট্ৰৰ ওঠৰ ভাষা তেওঁলোকে কৈ আজি অসমখনক বা ভাৰতবৰ্ষৰ সুৰক্ষাক দুৰ্বল কৰিব বিচাৰিছে। গতিকে তেওঁলোকৰ মনত দেশৰ সুৰক্ষা আৰু ৰাষ্ট্ৰৰ একতা বা সাৰ্বভৌমত্ব, কাৰণ কংগ্ৰেছৰ দিনতেই দেশ বিভিন্ন সময়ত বহিঃৰাষ্ট্ৰৰ আক্ৰমণৰ বলি হৈছে। গতিকে এই গোটেই কথাবিলাক আমি অত্যন্ত লজ্জিত হৈছোঁ কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্য শুনাৰ পিছত। তাৰপিছত অখিল গগৈ ডাঙৰীয়াও কৈছে, কিবা কানি কথা কৈছে। অখিল গগৈ ডাঙৰীয়াৰ কথাটো আৰু বেছি নকওঁ, কাৰণ ৰাতিপুৱা এটা কয় আকৌ আবেলি সলাই দিয়ে। গতিকে কিমান প্ৰতিক্ৰিয়া দিব এজন ব্যক্তিৰ কথাত, গতিকে সেইটো কথা মই নকওঁ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া অত্যন্ত তেখেতৰ বক্তব্য কালি দেশৰ সুৰক্ষা, দেশৰ যিটো আমাৰ নিৰাপত্তা আৰু উন্নয়নৰ প্ৰতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যে অকমানো সংবেদনশীলতা নাই সেই কথাটোকে তেওঁ প্ৰতিষ্ঠা কৰিছে তেওঁৰ বক্তব্যৰ জৰিয়তে। ইতিমধ্যে